নমস্কাৰ ট্ৰাইংগল এডুকেশ্যনৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মই ধ্ৰুৱজিৎ। আজি আমি এইটো ভিডিঅ'ত টাইম এণ্ড ডিষ্টেঞ্চৰ কেইটামান খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন, যিকেইটা নেকি প্ৰশ্ন আগতে কোনোবা নহয় কোনোবা পৰীক্ষাত আহিছিলে, আজি তেনেকুৱা ধৰণৰ প্ৰশ্ন আমি আলোচনা কৰিম। যিহেতু টাইম এণ্ড ডিষ্টেঞ্চৰ অলৰেডি আমি এটা ভিডিঅ' আপলোড কৰিছোঁ, আপোনালোকে যদি চোৱা নাই সেই ভিডিঅ'টো চাই ল'ব, কিয়নো আমি সেই ভিডিঅ'টোত টাইম এণ্ড ডিষ্টেঞ্চৰ বহুকেইটা গুৰুত্বপূৰ্ণ বেছিক কনচেপ্ট আলোচনা কৰিছিলোঁ, যিকেইটা নেকি বেছিক কনচেপ্টে এই ভিডিঅ'টো আপোনাক বুজি পোৱাত সহায় কৰিব। যিহেতু আমি ইয়াত প্ৰশ্ন আলোচনা কৰিম, ইয়াত বেছিক পইণ্টৰ কথা আলোচনা নকৰিম, গতিকে আপোনালোকে এবাৰ সেই ভিডিঅ'টো চাই ল'ব, তেতিয়া এই প্ৰশ্নকেইটা বুজি পোৱাত আপোনাৰ বাবে সহায়ক হ'ব। যদি আপোনালোকে ভিডিঅ'টো চোৱা নাই, ওপৰত লাই থকা আই বটনত গৈ ভিডিঅ'টো চাব পাৰিব বা ডেছক্ৰিপশ্যনত দি থোৱা লিংকত গৈ ভিডিঅ'টো চাব পাৰিব। ঠিক আছে, এতিয়া আহক আমি পলম নকৰি আজি আমি এই প্ৰশ্নকেইটা আলোচনা কৰোঁ। এতিয়া চাওঁ আহক আমি প্ৰথমটো প্ৰশ্ন। এ স্পীড অফ 30.6 কিলোমিটাৰ পাৰ আৱাৰ ইজ দি ছেম এজ। তাৰ মানে ক'ব বিচাৰিছে কি, ঘণ্টাত 30.6 কিলোমিটাৰ গতিবেগ একেই। তাৰ মানে এটা গতিবেগৰ মান দি থোৱা আছে, সেই গতিবেগৰ মানটো তাৰমানে স্পীডৰ মান দি থোৱা আছে। এইটো কিহত দি থোৱা আছে, যে কিলোমিটাৰ পাৰ আৱাৰ দিয়া আছে, মানে ঘণ্টাত দিয়া আছে, ঘণ্টা আৰু কিলোমিটাৰ দিয়া আছে। ঠিক আছে, এতিয়া ইয়াৰ মানটো তলত থকা কোনটো অপশ্যনৰ সৈতে একে হ'ব আমি ক'ব লাগে। ইয়াত কেইটামান অপশ্যন দি থোৱা আছে, আমি অপশ্যনকেইটা লক্ষ্য কৰিলে এটা কথা বুজি পাওঁ যে যিহেতু প্ৰশ্নত থকা যিটো স্পীড বা গতিবেগৰ মান সেইটো কিলোমিটাৰ পাৰ আৱাৰত আছে, আৰু অপশ্যনকেইটা যদি দেখিলে আমি এটা কথা গম পাওঁ কি, যে ইয়াত মানবোৰ মিটাৰ পাৰ ছেকেণ্ডত আছে। তাৰমানে আমাক দি থোৱা যিটো স্পীডৰ মান, যিটো কিলোমিটাৰ পাৰ আৱাৰত আছিলে, আমি তাক মিটাৰ পাৰ ছেকেণ্ডত কি কৰিব লাগিব, কনভাৰ্ট কৰি দিলে আমি শুদ্ধ অপশ্যনটো পাই যাম। গতিকে আমি যিটো নেকি 30.6 কিলোমিটাৰ পাৰ আৱাৰটো আছিলে, ইয়াক আমি কিহত নিব লাগিব, আমি নিব লাগিব মিটাৰ পাৰ ছেকেণ্ডত। আমি কেনেদৰে কনভাৰ্ট কৰিব লাগিব, ইয়াৰ বিষয়ে যিহেতু যোৱাটো ভিডিঅ'ত মই ধুনীয়াকৈ কৈ আহিছোঁ, যে এই কিলোমিটাৰ পাৰ আৱাৰটো মিটাৰ পাৰ ছেকেণ্ডত নিবলৈ আমি কেনেদৰে নিব লাগে। কেনেদৰে নিব লাগে, আমি যিটো মান দি থোৱা আছিলে 30.6, এইটোক আমি কাৰ সৈতে পূৰণ কৰি দিম, 5/18 লগত পূৰণ কৰি দিম। তেতিয়া কি হ'ব, ইয়াৰ যিটো ভেলু আহিবগৈ সেইটো মিটাৰ পাৰ ছেকেণ্ডত কি হ'ব, কনভাৰ্ট হৈ গুচি যাব। গতিকে আমি যদি এতিয়া ইয়াক ছল্ভ কৰিম, আমি 30.6টোক আমি এনেদৰে লিখিব পাৰোঁ যে আমি পইণ্টটো উঠাবলৈ ওপৰত 10টা পূৰণ কৰি দিলোঁ আৰু তলতো 10টা পূৰণ কৰি দিলোঁ। তাৰমানে 30.6টো ডেচিমেল পইণ্টটো উঠাবলৈ, যদি দশমিক পইণ্টটো উঠাবলৈ তলত 10টা পাতি দিলে হ'ল। তেতিয়া আমাক কটাকটি কৰিবলৈ কি হ'ব, ইজি হ'ব, আৰু আমি সকলোৱে কি হ'ম, ভালকৈ বুজি পাম। ঠিক আছে, এতিয়া 6 কাটো, ইয়াক 6 যাব, কিমান পাব, 6 318, ইয়াক 6 যাব, 6 প্ৰথমে আমি কেনেদৰে সল্ভ কৰোঁ এই কথাটো কোনোবাই নাজানে, তথাপি এবাৰ চাই ল'ব আপোনালোকে। 6 কাটিলোঁ 18 তিনিবাৰ, ইয়াক 6 প্ৰথমে কাক কাটিম, 30ক কাটিম, কিমান বাৰ যাব, 6 5 30, তাত থাকি গ'ল কোন 6 কিমান যাব, এবাৰ যাব, চ' 51, দেখিছেনে। আকৌ 3টোৱে এতিয়া 15ক আকৌ গৈ আছে, কিমান 3 7 51 হয়। ঠিক আছে, আৰু এই 5টোৱে 10 কাটিব কিমান পাৰোঁ, দুবাৰ হ'ল। এতিয়া আমি যেতিয়া কটাকটি কৰাৰ পিছত, তাৰমানে সৰল কৰাৰ পিছত কি থাকি গ'ল, ওপৰত থাকিলে 17, তলত থাকি গ'ল 2, যিটো নেকি মিটাৰ পাৰ ছেকেণ্ডত কনভাৰ্ট হৈ গুচি গ'ল। কিন্তু দশমিকত মানবোৰ আছে, আমি যদি ইয়াত যদি উত্তৰকেইটা চাওঁ, তাৰমানে দশমিকত আছে। এতিয়া 17ক যদি 2য়ে হৰণ কৰোঁ, আমাৰ এনচাৰটো আহিব 8.5 মিটাৰ পাৰ ছেকেণ্ড। তাৰমানে আমাৰ যিটো স্পীড দি থোৱা আছিলে, স্পীড যিটো কিলোমিটাৰ পাৰ আৱাৰত আছিলে, আমি মিটাৰ পাৰ ছেকেণ্ডত কনভাৰ্ট কৰি দিয়াৰ পিছত, তাৰমানে সলনি কৰি দিয়াৰ পিছত আমি কিমান পালগে, মিটাৰ পাৰ ছেকেণ্ডত 8.5 পালে। গতিকে শুদ্ধ অপশ্যনটো কোনটো হ'ব, অপশ্যন নাম্বাৰ বিটো কাৰেক্ট হ'ব। ঠিক আছে, নেক্সট প্ৰশ্নটো চাওঁ আহক। এতিয়া আমি চাওঁ আহক 2 নম্বৰ প্ৰশ্নটো। 2 নম্বৰ প্ৰশ্নতে কৈছে কি, এ মেন ৰাইডিং হিজ বাইচাইকেল কভাৰ্ছ 150 মিটাৰ ইন 25 ছেকেণ্ডছ। হোৱাট ইজ হিজ স্পীড ইন কিলোমিটাৰ পাৰ আৱাৰ। এইটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন, আপোনালোকে চাব, প্ৰশ্নটো ইজি হ'ব, চলিউশ্যনটো ইজি হ'ব, কিন্তু প্ৰশ্নটো পঢ়োঁতে অকণ আমি সাৱধানে পঢ়িব লাগিব। কৈছে কি, চাইকেল চলোৱা এজন ব্যক্তিয়ে 25 ছেকেণ্ডত 150 মিটাৰ অতিক্ৰম কৰে, তেন্তে কিলোমিটাৰ প্ৰতি ঘণ্টাত তেওঁৰ গতিবেগ কিমান আমি নিৰ্ণয় কৰিব লাগে। হ'ল, সেইমতে ইয়াত 4টা অপশ্যনো দিয়া আছে। এতিয়া কথা হ'ল কি, আমি এটা ফৰ্মুলা সকলোৱে জানো, কি যোৱাটো ভিডিঅ'ত অলৰেডি মই আলোচনা কৰিছোঁ, আমি সকলোৱে জানোৱেই যে স্পীড ইকুৱেল কি হয়, ডিষ্টেঞ্চ বাই টাইম। এই কথাটো আমি সকলোৱে জানো। গতিকে এই প্ৰশ্নটোৰ প্ৰথম ষ্টেটমেণ্টটো যদি পঢ়োঁ, তেতিয়া আমি এটা কথা গম পাওঁ কি, যে মানুহজনে 150 মিটাৰ দূৰত্বটো অতিক্ৰম কৰিবলৈ সময় লাগে 25 ছেকেণ্ড। তাৰমানে মানুহজনে ডি জেগাত কিমান আছে, 150 আছে, যি নেকি আমাৰ দূৰত্ব।
হ'ল 150 মিটাৰ মিটাৰত আছে এই কথাটো লক্ষ্য কৰিব তাৰপিছত এই 150 মিটাৰ অতিক্ৰম কৰিবলৈ তেওঁ সময় লাগে কিমান টি জেগাত কিমান আছে 25 ছেকেণ্ড হ'ল এতিয়া আমি মানুহজনৰ গতিবেগটো উলিয়াব পাৰিম তাৰমানে স্পীডটো উলিয়াব পাৰিম এছ ইকুৱেল কি হ'ব ডিষ্টেঞ্চ বাই টাইম গতিকে 150 টো ওপৰত গুচি গ'ল 225 টো ইয়াত আহি গ'ল এইটো মিটাৰ পাৰ ছেকেণ্ডত আহিব আমি পিছৰ খাইত লিখিম এতিয়া 150 25 যদি হৰণ কৰি দিওঁ কিমান হ'ব 6 মিটাৰ পাৰ ছেকেণ্ড আহি গ'ল হ'ল এতিয়া মানুহজনৰ স্পীডটো কি হ'লে মিটাৰ 6 মিটাৰ পাৰ ছেকেণ্ডত আহিছে কিন্তু প্ৰশ্নটো সুধিছে কি যে আমি মানুহজনৰ গতিবেগটো নিৰ্ণয় কৰিব লাগে কিন্তু কৈছে কি কিলোমিটাৰ প্ৰতি ঘণ্টা তাৰমানে কিলোমিটাৰ পাৰ আৱাৰত কনভাৰ্ট কৰি দিব লাগিব এতিয়া 6 মিটাৰ পাৰ ছেকেণ্ডটোক আমি কিলোমিটাৰ পাৰ আৱাৰত যদি কনভাৰ্ট কৰিব বিচাৰোঁ তেতিয়া কিহে পূৰণ কৰিব লাগিব যোৱাটো ভিডিঅ'ত ধুনীয়াকৈ মই আলোচনা কৰি আহিছোঁ যে 6 মিটাৰ পাৰ ছেকেণ্ডটোক কিলোমিটাৰ পাৰ আৱাৰত যদি কনভাৰ্ট কৰিব বিচাৰোঁ তেতিয়াহ'লে আমি পূৰণ কৰিব লাগিব কিহে 18টো ওপৰত হ'ব 5টো তলত হ'ব হ'ল এইটো হ'বগৈ কিলোমিটাৰ পাৰ আৱাৰত কনভাৰ্ট হৈ যাব কিন্তু ইয়াকতো আমি সৰল কৰিব লাগিব আমি যদি সৰল কৰোঁ আমি কি কৰিম ইয়াত লিখিছোঁ মই আপুনি এই 5এও 18 সৰণ কৰিব পাৰে এই 5এও 6 সৰণ কৰি ল'ব পাৰে কথাটো একেটাই হ'ব কাৰণ দুইটা ওপৰত আছে 6টো 5ৰ ওপৰত আছে 18টো 5ৰ ওপৰত আছে কিন্তু মই সহজ কৰিবলৈ 5টোৱে 6টো সৰণ কৰি দিছোঁ কিমান 5এ যদি 6 সৰণ কৰি দিওঁ আমি পাম 1.2 পূৰণ এই 18টো থাকি গ'ল 18টো লিখি দিয়ক হ'ল সকলোৱে বুজি পাইছোঁ তেতিয়া 1.2 লগত যেতিয়া 18টো পূৰণ কৰি দিম আমাৰ এনচাৰটো আহিব 21.6 এইটো কিলোমিটাৰ পাৰ আৱাৰত কনভাৰ্ট হৈ গ'ল গতিকে আমাৰ 2 নম্বৰ প্ৰশ্নটোৰ বাবে শুদ্ধ অপশ্যনটো কোনটো হ'ব অপশ্যন নাম্বাৰ বিটো কাৰেক্ট হ'ব তাৰ মানে মানুহজনৰ গতিবেগ বা স্পীড কিমান হ'ব 21.6 কিলোমিটাৰ পাৰ আৱাৰ তাৰমানে 1 ঘণ্টাত 21.6 কিলোমিটাৰ যাব পাৰিব ঠিক আছে নেক্সট প্ৰশ্নটো চাওঁ আহক এতিয়া আমি চাওঁ আহক কুৱেশ্যন নম্বৰ 3টো কৈছে কি এ মটৰিষ্ট ট্ৰেভেল বিটুইন টু টাউনছ হুইচ আৰ 65 কিলোমিটাৰ এপাৰ্ট ইন 2 hours and 10 minutes find the speed in meters per minute তাৰমানে প্ৰশ্নটো কৈছে কি এজন মটৰ চাইকেল আৰোহীয়ে দুখন চহৰৰ মাজত যাত্ৰা সম্পূৰ্ণ কৰিলে 2 ঘণ্টা 10 মিনিটত আৰু চহৰ দুখনৰ মাজৰ ব্যৱধান 65 কিলোমিটাৰ তেন্তে প্ৰতি মিটাৰত গতিবেগ কিমান আছিলে আমি নিৰ্ণয় কৰি দিব লাগে এতিয়া কথা হ'ল কি এতিয়া প্ৰশ্নটো মতে এটা কথা কৈছে কি দুখন চহৰ আছে এখন চহৰ ভাবি ল'লোঁ ইয়াত আছে আনখন চহৰ ইয়াত আছে আৰু এই চহৰ দুখনৰ মাজৰ যিটো দূৰত্ব কিমান দি থোৱা আছে 65 কিলোমিটাৰ দিয়া আছে আৰু এই দূৰত্বটো কভাৰ কৰিবলৈ সেই আৰোহীজনক সময় কিমান লাগিলে 2 ঘণ্টা 10 মিনিট লাগিলে তেতিয়াহ'লে আমি মানুহজনৰ গতিবেগ আমি নিৰ্ণয় কৰি দিব লাগে কিহত মিটাৰ পাৰ মিনিটত নিৰ্ণয় কৰি দিব লাগে গতিকে আমি যদি ডিষ্টেঞ্চটো ডি বুলি ভাবোঁ তেতিয়াহ'লে ডিষ্টেঞ্চটো কিমান আছে 65 কিলোমিটাৰ আছে গতিকে ইয়াক মিটাৰত কনভাৰ্ট কৰি ল'ব লাগিব প্ৰশ্নটো সমাধান কৰিবলৈ হ'লে আমি গতিকে আমি 65 এনেদৰে ৰাখি দিলোঁ ইয়াৰ লগত আমি কি কৰি দিম 1000 পূৰণ কৰি দিম ই মিটাৰত কনভাৰ্ট হৈ যাব যিটো নেকি যোৱাটো ভিডিঅ'ত অলৰেডি আমি আলোচনা কৰি আহিছোঁ গতিকে ই 60 কিমান হ'লগৈ 5000 হৈ গ'ল মিটাৰ হ'ল মিটাৰত কনভাৰ্ট হৈ গ'ল ডিষ্টেঞ্চটো এতিয়া আমি সময়টো কিমান দি থোৱা আছে 2 ঘণ্টা দি থোৱা আছে 2 ঘণ্টা যোগ কিমান 10 মিনিট দি থোৱা আছে এইটো হ'ল সময় গতিকে সময়টো কৈছে কি মিটাৰ পাৰ মিনিট কৈছে গতিকে ইয়াকো আমি কি কৰিব মিনিটত কনভাৰ্ট কৰি ল'ব লাগিব গতিকে 2 ঘণ্টাটোক আমি মিনিটত যদি কনভাৰ্ট কৰিব বিচাৰোঁ ইয়াক 60 পূৰণ কৰি দিম ই মিনিটত কনভাৰ্ট হৈ গুচি যাব আৰু এইফালে কিমান আছে 10 আছে আৰু বাহিৰত একেবাৰে মিনিটটো লিখি দিলোঁ হ'ল গতিকে ইয়াক যদি সমাধান কৰোঁ এইটো 120 যোগ কিমান হ'ব 10 হ'বগৈ মিনিট হ'ল তাৰ মানে কিমান হ'ল 2 ঘণ্টা 10 মিনিটটো মিনিটত কনভাৰ্ট কৰিলে উত্তৰটো হ'ব 130 মিনিট হ'ল এতিয়া আমি স্পীডটো নিৰ্ণয় কৰি দিব লাগে চ' আমি স্পীডৰ ফৰ্মুলাটো কি বুলি জানো স্পীড ইকুৱেল কি হয় ডিষ্টেঞ্চ বাই কি হয় টাইম হয় গতিকে ডিষ্টেঞ্চটো কিমান আছিলে 65,000 গতিকে 65 তিনিটা শূন্য আৰু তলত হ'ব টাইম হ'লে 130 হ'ল আমি পাৰ মিটাৰ মিনিটটো পাছত লিখিম হ'ল এই শূন্যটো কাটিলোঁ 30 নে 65 কিমান যায় 5 বাৰ যায় ঠিক আছে এই শূন্যতা থাকি গ'ল ন ইয়াক ওপৰলৈ আমি লিখি দিওঁ তাৰমানে এনচাৰটো কিমান আহিলে 500 মিটাৰ পাৰ মিনিট হৈ গ'ল তাৰমানে আমাৰ কুৱেশ্যন নম্বৰ 3টোৰ বাবে শুদ্ধ অপশ্যন কোন হ'ব অপশ্যন নম্বৰ বিটো হ'ব ঠিক আছে নেক্সট প্ৰশ্নটো চাওঁ আহক এতিয়া আমি চাওঁ আহক কুৱেশ্যন নম্বৰ 4টো কৈছে কি দি স্পীড অফ এ বাছ ইজ 72 কিলোমিটাৰ পাৰ আৱাৰ
দি ডিষ্টেঞ্চ কভাৰ্ড বাই দি বাছ ইন 5 ছেকেণ্ড ইজ। তাৰমানে প্ৰশ্নতে কৈছে কি এখন বাছৰ গতিবেগ ঘণ্টাত 62 কিলোমিটাৰ। 5 ছেকেণ্ডত বাছখনে অতিক্ৰম কৰা দূৰত্ব কিমান হ'ব আমি নিৰ্ণয় কৰিব লাগে। তাৰমানে প্ৰশ্নটোত দিয়া আছে কি এখন বাছ আছে, বাছখনৰ যিটো স্পীড কিমান দি থোৱা আছে 72 কিলোমিটাৰ পাৰ আৱাৰ দি থোৱা আছে। তাৰমানে 1 ঘণ্টাত 72 কিলোমিটাৰ অতিক্ৰম কৰিব পাৰে বাছখনে। এতিয়া কথা হ'ল কি 5 ছেকেণ্ডত বাছখনে কিমান দূৰত্ব অতিক্ৰম কৰিব আমি নিৰ্ণয় কৰি দিব লাগে। এতিয়া ইয়াত যদি আমি অপশ্যন কেইটা চাওঁ গোটেইকেইটা কিহত আছে মিটাৰত আছে। গতিকে আমি স্পীডটো মিটাৰ পাৰ ছেকেণ্ডত কনভাৰ্ট কৰি লোৱাটো ইয়াত জৰুৰী হৈ গ'ল, কাৰণ উত্তৰটো কিহত আছে মিটাৰত আছে, কিন্তু আমাৰ যিটো স্পীড দিয়া আছিলে বাছখনৰ কিলোমিটাৰ পাৰ আৱাৰত আছে। গতিকে আমি স্পীডটো প্ৰথম মিটাৰ পাৰ ছেকেণ্ডত কনভাৰ্ট কৰি ল'ব লাগিব। ঠিক আছে, চ' 72 পূৰণ আমি কিলোমিটাৰ পাৰ আৱাৰটোক মিটাৰ পাৰ ছেকেণ্ডত নিবলৈ আমি কিহে পূৰণ কৰোঁ 5/18 কৰোঁ। ঠিক আছে, এতিয়া 18 ইয়াক যাব কিমানবাৰ 4 বাৰ যাব। 18 আমি 72ক যদি কাটোঁ 4 বাৰ যাব, তো 4টোৱে 5এ যোগ কৰিলে কিমান হ'বগৈ 20 হ'ব। 20 এইটো মিটাৰ পাৰ ছেকেণ্ড হৈ গ'ল। তাৰমানে বাছখনে 1 ছেকেণ্ডত 20 মিটাৰ অতিক্ৰম কৰে। তাৰমানে ইয়াৰ পৰা এটা কথা গম পালোঁ আমি স্পীডটো যেতিয়া মিটাৰ পাৰ ছেকেণ্ডত কনভাৰ্ট কৰি দিলোঁ আমি পালোঁ কিমান 20 মিটাৰ পাৰ ছেকেণ্ড পাই গ'ল। তাৰমানে ইয়াৰ পৰা এটা কথা গম পালোঁ কি বাছখনে 1 ছেকেণ্ডত কিমান দূৰত্ব অতিক্ৰম কৰে 20 মিটাৰ অতিক্ৰম কৰে। গতিকে 5 ছেকেণ্ডত কিমান কৰিব 1 ছেকেণ্ডত 20 মিটাৰ, 5 ছেকেণ্ডত কিমান হ'ব 20ক আমি কি কৰি দিম 5 গুণ কৰি দিম। হ'ল 20ক 5 গুণ কৰিলে কি হ'ব 5×20 100 মিটাৰ হৈ গ'ল। তাৰমানে বাছখনে 5 ছেকেণ্ডত 100 মিটাৰ অতিক্ৰম কৰিব। তাৰমানে শুদ্ধ অপশ্যনটো কোনটো হ'বগৈ অপশ্যন নাম্বাৰ C2। ঠিক আছে, নেক্সট প্ৰশ্নটো চাওঁ আহক। এতিয়া আমি চাওঁ আহক কুৱেশ্যন নাম্বাৰ 5টো। A person has to travel a distance of 30 kilometers. He finds that he has covered 5/6 of the distance in 3 hours 20 minutes. What is his speed in kilometer per hour? তাৰমানে প্ৰশ্নতে ক'ব বিচাৰিছে কি এজন ব্যক্তিয়ে 30 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব লাগিব। তেওঁ ইতিমধ্যে 3 ঘণ্টা 20 মিনিটত 5/6তম দূৰত্ব অতিক্ৰম কৰিছে। তেন্তে তেওঁৰ গতিবেগ কিলোমিটাৰ প্ৰতি ঘণ্টাত কিমান আমি নিৰ্ণয় কৰি দিব লাগে। তাৰমানে এজন ব্যক্তিয়ে অতিক্ৰম কৰিব লগা যিটো দূৰত্ব কিমান 30 কিলোমিটাৰ, কিন্তু তেওঁ 3 ঘণ্টা 20 মিনিটত 5/6তম দূৰত্ব অতিক্ৰম কৰিছে। তাৰমানে 30 কিলোমিটাৰৰ 5/6তম দূৰত্ব 3 ঘণ্টা 20 মিনিটত অতিক্ৰম কৰিলে। তাৰমানে ডিষ্টেঞ্চ কভাৰ এইটো DC বুলি লিখিছোঁ, কিমান ডিষ্টেঞ্চ তেওঁ অলৰেডি কভাৰ কৰিলে কিমান 5/6, তাৰমানে 6/5 কাৰ 30ৰ। চ' আমি ইয়াক যদি 6য়ে 30 কাটোঁ 5 বাৰ, তাৰমানে 25 কিলোমিটাৰ। এই 25 কিলোমিটাৰ অতিক্ৰম কৰিলে কিমান সময়ত, গতিকে সময়টো দি থোৱা আছে কিমান 2 ঘণ্টা নহয় 3 ঘণ্টা দিয়া আছে। 3 ঘণ্টা কিমান দি থোৱা আছে 20 মিনিট দি থোৱা আছে। তাৰমানে 30 কিলোমিটাৰ ভিতৰৰে 25 কিলোমিটাৰ তেওঁ অতিক্ৰম কৰিব লগা সময় কিমান দি থোৱা আছে 3 ঘণ্টা 20 মিনিট। তেন্তে তেওঁৰ স্পীড কিমান আছিলে সেইটো উলিয়াই দিব লাগে কিহত কিলোমিটাৰ পাৰ আৱাৰত উলিয়াই দিব লাগে। এতিয়া কথা হ'ল কি তেওঁ কিমান ডিষ্টেঞ্চ কভাৰ কৰিলে সেইটো কিলোমিটাৰত আছে কিমান 25 কিলোমিটাৰ আছে, কিন্তু আমি যদি সময়টো চাওঁ সময়টো 3 ঘণ্টা 20 মিনিট আছে, কিন্তু আমাৰ উত্তৰটো কিলোমিটাৰ ঘণ্টাত বিচাৰিছে। গতিকে আমি এই সময় মানটোক কমপ্লিটলি ঘণ্টাত প্ৰকাশ কৰি ল'ব লাগিব, তাৰমানে আৱাৰত প্ৰকাশ কৰি ল'ব লাগিব। গতিকে আমি কেনেদৰে প্ৰকাশ কৰিম যে 3 ঘণ্টাত লগত কোনো অসুবিধা নাই, 3 ঘণ্টা যোগ 20 মিনিট আমি 20 মিনিটটো এনেকৈ লিখি ল'লোঁ। এতিয়া 20 মিনিটটোক ঘণ্টাত প্ৰকাশ কৰি ল'ব লাগিব। এই 3 ঘণ্টাটো তেনেদৰে থাকিব, কিন্তু 20 মিনিটটোক ঘণ্টাত প্ৰকাশ কৰিবলৈ আমি কি কৰিব লাগিব 60য়ে হৰণ কৰি দিব লাগে। যোৱাটো ভিডিঅ'ত মই অলৰেডি কৈ আহিছোঁ। গতিকে এই টাইমটোক ঘণ্টাত প্ৰকাশ কৰি দিলে কি হৈ যাব 3 ঘণ্টাটো 3 ঘণ্টা হিচাপে আছে, এইটো হৈ যাবগৈ 1/3। ঠিক আছে, কাৰণ কটাকটি কৰিলে 1/3 আহিব। তাৰমানে আমি লিখিব পাৰোঁ এইটো মিশ্ৰ ভগ্নাংশ যদি লিখোঁ 3 সমস্ত 3/1 ঘণ্টা হৈ গ'ল। হ'ল, আৰু ইয়াক যদি অপ্ৰকৃত ভগ্নাংশত প্ৰকাশ কৰি দিওঁ তাৰমানে কি হ'বগৈ 10/3 আৱাৰ হৈ গ'ল। হ'ল, তাৰমানে তেওঁ 25 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ লগা সময় কিমান 3/10 ঘণ্টা। ঠিক আছে,
এতিয়া আমি তেওঁ এই 25 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ লগা যিটো সময়ো পালোঁ আৰু এই সময়টোত কিমান কিলোমিটাৰ অতিক্ৰম কৰিলে সেইটোও পালোঁ। এতিয়া আমি নিৰ্ণয় কৰিব লাগে তেওঁৰ গতিবেগটো। গতিকে তাৰমানে গতিবেগ মানে স্পীডটো নিৰ্ণয় কৰিব লাগে। গতিকে স্পীডৰ ফৰ্মুলাটো কি? ডিষ্টেঞ্চ বাই টাইম হয়। গতিকে তেওঁ কিমান ডিষ্টেঞ্চ কভাৰ কৰিলে এইটো সময়ত? কিমান? 25। আমি আকৌ এইখনত 30 পাতি দিলে ভুল হ'ব দেই, এই কথাটো ন'টিচ কৰিব। আমি আকৌ ডিষ্টেঞ্চৰ জেগাত আমি কি পাতি দিব নোৱাৰোঁ? 30 পাতি দিব নোৱাৰোঁ। আমি ডি চি তাৰমানে কিমান মানে ডিষ্টেঞ্চ কিমান কভাৰ কৰিলে এই সময়ত, কিমান সময়ত? 3/10 ঘণ্টা। ঠিক আছে। চ' সময়ৰ জেগাত আমি কিমান পুট কৰি দিম? 10/3। এতিয়া আমি এইফালৰ মানটো নাপাতো, মানে কিলোমিটাৰ পাৰ ঘণ্টাত নাপাতো, আমি শেষত পাতি দিম। এতিয়া ইয়াক সমাধান কৰিলে কিমান হ'ব? 25। আৰু এই ভগ্নাংশটো কি হৈ যাব? লুটি খাই যাব, 3টো ওপৰত গুচি যাব, 10টো তলত থাকিব। এতিয়া 5এ কাটিলোঁ, এইটো 5 বাৰ গ'ল, এইটো 5এ কাটিলোঁ 2 বাৰ গ'ল, নহয় জানো? তাৰমানে ইয়াক আমি পাতিলে কেনে পাম? 5 3 গুণ, এইটো 15, ওপৰত হৈ গ'ল 15, তলত হৈ গ'ল 2। গতিকে যিহেতু উত্তৰটো ভগ্নাংশত আছে, 15ক যদি 2য়ে হৰণ কৰি দিওঁ, আমি পামগৈ 7.5 কিলোমিটাৰ পাৰ আৱাৰ হৈ যাব। তাৰমানে মানুহজনৰ গতিবেগ বা স্পীড কিমান আছিলে? 7.5 কিলোমিটাৰ পাৰ ঘণ্টা। ঠিক আছে। গতিকে কুৱেশ্যন নম্বৰ 5ৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি। ঠিক আছে। নেক্সট প্ৰশ্নটো চাওঁ আহক। শেষত কুৱেশ্যন নম্বৰ 6টো আপোনালোকৰ বাবে ৰাখিলোঁ। ইয়াক সমাধান কৰি উত্তৰটো কমেণ্ট বক্সত জনাব নাপাহৰিব। চ' আজি আমি এইটো ভিডিঅ'ত এইকেইটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিলোঁ। ইয়াৰ সমাধান কেনেকুৱা পালে আমাক জনাব নাপাহৰিব। ধন্যবাদ।